हेलो फ्रेंड्स, मैं बरखाई स्वागतम जनाइছো देसी टू विदेशी चेनेलলৈ। আজি মই বনালো কাবলি বুট আৰু পনীৰ গ্ৰেভি। দেখিবলৈ পাইছে, দেখাত ইমান ধুনীয়া হৈছে, খাবলৈ বিৰাটেই টেষ্টি হৈছে আৰু এটা ধুনীয়া গ্ৰেভি তৈয়াৰ হৈছে। ইয়াত কি ব্যৱহাৰ কৰিছো, কেনেদৰে বনালো, সম্পূৰ্ণ ভিডিওটো চাই থাকিব। তেনেহলে দেৰি নকৰি আহকচোন চাও ভিডিওটো। ইয়াৰ বাবে লৈছো 250 গ্ৰাম কাবলি বুট। কাবলি বুটখিনি 4 পৰা 5 ঘণ্টা সময় তিয়াই ৰাখিছিলো আৰু এতিয়া উঠাই লৈ তাত অকমান ৰঙালাও আৰু এটা আলু দি পেলাই দুটা হুইসেল মৰাই লৈছো। মই এটা কাবলি বুট লৈ দেখুৱাই দিছো, চাও কেনেদৰে ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে এনেদৰে লৈ ল'ব আৰু ইয়াৰে পানীখিনি পেলাই দিয়া নাই, পানীখিনি বেলেগ বাউল এটাত এনেদৰে লৈ লৈছো। লগতে লৈছো দুটা পিয়াজ, এনেদৰে মিহিকৈ কাটি লৈছো। আপুনিও এনেদৰে মিহিকৈ কাটি ল'ব, তেতিয়া গ্ৰেভিটো ধুনীয়া হ'ব। আৰু লৈছো আদা নহৰু আৰু জলকীয়া পেষ্ট, ডাঙৰ চামুচেৰে 2 চামুচ হ'ব। আৰু লৈছো দুটা বিলাহী, বিলাহী দুটাৰ এনেদৰে ধুনীয়াকৈ পিউৰি বনাই লৈছো। আৰু শুকান মছলাত লৈছো এটা তেজপাত, এচামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ গৰম মছলা পাউডাৰ আৰু এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এটা শুকান জলকীয়া। আৰু লৈছো 250 গ্ৰাম পনীৰ। পনীৰখিনি এনেদৰে কাটি লৈছো, আপুনি নিজৰ ইচ্ছা অনুসৰি লৈ ল'ব। এতিয়া গেছত কেৰাহী এটা পাতি লৈছো আৰু কেৰাহীটো গৰম হৈ গৈছে। ইয়াত দি দিছো 3-4 চামুচ সৰিয়হৰ তেল আৰু এতিয়া তেলখিনি গৰম কৰি ল'ম। তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া ইয়াত দি দিছো পনীৰখিনি। পনীৰখিনি অকমান ভাজি ল'ম আৰু পনীৰ দিওঁতে খুব সাৱধানেৰে দিব, নহলে তেল উফৰি আহিব পাৰে। আৰু যদি আপুনি বিচাৰে এখন ঢাকনি আগত লৈ ল'ব, তেতিয়া তেলখিনি ঢাকনিখনত লাগিব। এইখিনি বেছি সময় নহয়, 1 মিনিট মান সময় অকমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। কেইদিনমান ভিডিঅ' দিব পৰা নাই, কাৰণ মাতটো অকমান ভাঙি আছে। এতিয়াও তেনেকুৱাই হৈ আছে, তাৰ বাবে বেয়া নাপাব। পনীৰখিনি ভাজি হৈ গৈছে, এতিয়া এইখিনি প্লেট এখনত এনেদৰে লৈ লৈছো। এতিয়া সেই একেখিনি তেলতে দি দিছো তেজপাতটো, শুকান জলকীয়াটো আৰু পিয়াজখিনি। এইখিনি এতিয়া লৰাই ভালদৰে ভাজি ল'ম, মানে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিয়াজখিনি ধুনীয়াকৈ ভাজি ল'লো আৰু এতিয়া দি দিছো বিলাহী পেষ্টখিনি। এইখিনি এতিয়া অলপ সময় ভাজি ল'ম। আৰু এতিয়া ইয়াত দি দিছো আদা নহৰু আৰু জলকীয়া পেষ্টখিনি। এইখিনিও ভালদৰে অকমান লৰাই ভাজি ল'ম। এতিয়া দি দিছো ইয়াত আধা চামুচ হালধি পাউডাৰ, ৰেড চিলি পাউডাৰখিনি
জিৰা পাউডাৰখিনি, গৰম মছলা পাউডাৰখিনি আৰু ধনিয়া পাউডাৰখিনি এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া দি দিছোঁ ইয়াত নিমখ সোৱাদ অনুসৰি দিছোঁ। আপুনি নিজৰ আন্দাজমতে দি ল'ব। আৰু এইখিনি এবাৰ লৰাই দি ইয়াত দি দিছোঁ কাবলি বুট, ৰঙালাও আৰু আলুখিনি। এইখিনি ভালদৰে অকণমান সময় লৰাই ভাজি ল'ম। আৰু এতিয়া ইয়াত দি দিছোঁ বাউলটোত লোৱা পানীখিনি। আপুনি যদি এক্সট্ৰা পানী ব্যৱহাৰ কৰিব বিচাৰে তেন্তে অকণমান গৰম পানী লৈ ল'ব। এইখিনি ভালদৰে এতিয়া উতলিবলৈ দিম। ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। অলপ সময় উতলাৰ পিছত ইয়াত দি দিছোঁ পনীৰখিনি। এইখিনি এতিয়া হৈ গৈছে। মই বাউল এটাত নমাই ৰাখি ল'ম। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।